मोर नाम আজিজুর রহমান। मोर देवताकर नाम অবাহাব আলী। मोर घरत देवताकर सदाय জ্বৰ उठी থাকে। मेडिकलर পৰা ওষুধ আনি খুৱাইখিনি তাৰ জ্বৰ কমি থাকে বাঢ়ি থাকে এনেকৈ কৰোঁতে মই ভাবিলোঁ যে কিবা এটা পৰীক্ষা কৰিম। পৰীক্ষা কৰি কিনে ডক্টৰৰ ওচৰত যাই পৰীক্ষা কৰি কিনে সেই ডক্টৰে ক'লে যে কিবা এটা এইটো ডাঙৰ টিউমাৰ হৈছে, টিউমাৰখিনি এইটো অপাৰেশ্যন কৰিব লাগিব। মই ধুবুৰীতে কৰিছিলোঁ, ধুবুৰী ক'লে মই নোৱাৰোঁ। তাৰ পৰা ঘূৰাই আনি কিনে আমাৰ গাঁৱৰে ইব্ৰাহিম আলী আছে না, ইব্ৰাহিম আলীৰ লগত কথা পাতিলোঁ যে ইব্ৰাহিমে ক'লে যে মোৰ GNRC হস্পিটেল আছে, তাত লৈ গ'লে বেমাৰটো ভাল হবে। ইব্ৰাহিম আলীৰ লগত কথা পাতি সি ইব্ৰাহিম আলীৰ লগত লৈ আমাৰ এই GNRCত মই আহি পালোঁ। ইব্ৰাহিম ক'লে যে মই ছাৰৰ লগত লগ কৰিব লাগিব। মই ক'লোঁ যে তেনেহ'লে ঠিক আছে যাওঁ। ছাৰৰ লগত কথা পাতিহে ছাৰে ক'লে যে টিউমাৰটো অপাৰেশ্যন কৰিব লাগিব আৰু বহুত টাইম লাগিব। ছাৰৰ কথা পাতি ছাৰে ক'লে, মই ক'লোঁ যে ছাৰ মই দেউতাকৰ অসুখটো ভাল হ'ব লাগে, আপুনি যিটো কৰিব সেইটোতেই আছোঁ। মই যেনেকৈ ভাল কৰিব সেইটো আপুনি জানে, আপুনি ভাল কৰি দিলে মই সন্তুষ্ট হ'ম। এতিয়া আমাৰ দেউতাকৰ অসুখটো ভাল হৈছে আৰু ছাৰকো ধন্যবাদ জনাইছোঁ। ময়ো ভাল পাইছোঁ আৰু GNRC হস্পিটেলৰ নাৰ্ছ ডক্টৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। এইখিনি কৈ মোৰ কথাখিনি মই শেষ কৰিলোঁ।